নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটিলৈ আজি মই আসাম জিওগ্ৰাফিৰ নতুন এটা ভিডিঅ' লৈ আহিছো যাতে মই বহুত কেইটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনাৰ লগত ডিসকাস কৰিম যিবিলাক কোৱেশ্চন আপোনাৰ অহা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতে ইম্পৰ্টেন্ট হ'ব স্পেশালি এডিআৰিৰ কাৰণে বহুতে ইম্পৰ্টেন্ট হ'ব এই কোৱেশ্চন বিলাক সো আপুনি ভিডিঅ'টো চাই থাকক আৰু কোৱেশ্চন বিলাক ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰক So, আৰম্ভ কৰো আজিৰ ভিডিঅ'টো ইয়াতে যদি মই ফাৰ্স্ট কোৱেশ্চন টু চাও তেতিয়া ইয়াতে ফাৰ্স্ট কোৱেশ্চন টু আছে আসাম ইজ লোকেটেড বিটুইন হুইচ ল্যাটিটিউড মানে অসম কোন অক্ষাংশৰ মাজত অৱস্থিত অপচন কি যদি মই চাও তেতিয়া কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি নেক্সট কোৱেশ্চন টু চাই লও হোৱাট ইজ দা পপুলেশন সাইজ অফ আসাম অ্যাকৰ্ডিং টু 2011 সেন্সাস মানে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ হাৰ কিমান অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 31 মিলিয়ন মানে 3.1 crores হল অসমৰ জনসংখ্যা নেক্সট কোৱেশ্চনটো চাই লও হুইচ কান্ট্ৰি ইজ লোকেটেড ইন দা নৰ্থ অফ আসাম মানে কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত আছে অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি ভুটান ভুটানটো অসমৰ উত্তৰ দিশত অৱস্থিত আছে নেক্সট চাই লও উইথ হুইচ ষ্টেট আসাম ডাজ নট শেয়াৰ ইটস বাউণ্ডাৰী মানে কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমাভাগ নকৰে অপচন এ আছে মিজোৰাম অপচন বি আছে ওয়েষ্ট বেংগল অপচন সি আছে সিকিম আৰু অপচন ডি আছে মণিপুৰ ইয়াৰ মাজে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি সিকিম সিকিমৰ লগত অসমে শেয়াৰ মানে নিজৰ বৰ্ডাৰটো শেয়াৰ নকৰে সিকিমৰ লগত কোনে বৰ্ডাৰ শেয়াৰ কৰে ওয়েষ্ট বেংগলে নেক্সট চাও হাউ মেনি ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন বৰাক ভেলি মানে বৰাক উপত্যকাত কিমানখন জিলা আছে অপচন এ হল 3 অপচন বি হল 5 অপচন সি হল 4 আৰু অপচন ডি হল 1 কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 3 বৰাক উপত্যকাত 3খন জিলা আছে আৰু এইবোৰ কি কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি নেক্সট চাই লও হুইচ ইজ দ্য লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন আসাম মানে অসমৰ সৰ্ববৃহৎ জিলা কোনখন অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি কাৰ্বি আংলং নেক্সট চাই লও হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আসাম মানে ব্ৰহ্মপুত্ৰৰ একেবাৰে উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ সংকোচ নেক্সট চাই লও হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট মানে ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি সুবনচিৰি নেক্সট কোৱেশ্চনটো চাই লও হোৱাট ডিভাইডস কাৰ্বি আংলং ইনটু টু ডিভিশনস মানে কাৰ্বি আংলঙক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে অপচন এ আছে নৰ্থ কাছাৰ হিলছ অপচন বি আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ অপচন সি আছে বৰাক প্লেইন আৰু অপচন ডি আছে কপিলি ৰিভাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি কপিলি ৰিভাৰ নেক্সট চাই লও হুইচ ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন অপচন এ আছে দিখৌ অপচন বি আছে জিঞ্জিৰাম অপচন সি আছে কপিলি আৰু অপচন ডি আছে ধানচিৰি সো কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি কপিলি নেক্সট চাই লও হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ দি বৰাইল ৰেঞ্জ মানে বৰাইল ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো অপচন এ আছে সিংহাসন অপচন বি আছে থেইফিবুং অপচন সি আছে মহাদেও আৰু অপচন ডি আছে নান অফ দিস কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি থেইফিবুং নেক্সট চাই লও আসাম ফলস ইন হুইচ ক্লাইমেটিক ৰিজিয়ন মানে অসম কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত অপচন এ আছে মনসুন অপচন বি আছে টেম্পাৰেট অপচন সি আছে ইকুৱেটৰিয়েল আৰু অপচন ডি আছে পোলাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ মনসুন হুইচ পাৰ্ট অফ আসাম ৰিচিভস ভেৰি লেছ ৰেইনফল মানে অসমৰ কোনটো অংশত বৰষুণ একেবাৰে কম হয় অপচন এ হল লামডিং অপচন বি হল তিনসুকিয়া অপচন সি হল মৰিগাঁও আৰু অপচন ডি হল
all of this. Correct answer to is option A, Lamding. Next question to চাই লওক the pre-monsoon condition in Assam is known by মানে অসমৰ বাৰিষাৰ পূৰ্বৰ অৱস্থা কোন নামেৰে জনা যায় অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি বৰদৈচিলা The Sandubi Lake was formed in which year due to earthquake মানে ভূমিকম্পৰ বাবে কোন বছৰত চান্দুবি হ্ৰদৰ গঠন হৈছিল অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 1897 Which is the oldest coal field in Assam মানে অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন কোনখন অপচন এ হল মাকুম অপচন বি হল দিল্লী জয়পুৰ আৰু অপচন সি হল নাগিনীমাৰা আৰু অপচন ডি হল লংলৈ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ মাকুম In which year oil was first drilled in Assam মানে কোন বছৰত প্ৰথম অসমত তেল খনন কৰা হৈছিল অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি 1867 How many oil refineries are there in Assam মানে অসমত কিমানটা তেল শোধনাগাৰ আছে অপচন এ হল 4 অপচন বি হল 3 অপচন সি হল 2 আৰু অপচন ডি হল 5 সো ইয়াৰ মাজেৰে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 4 Which is the largest oil refinery in Assam মানে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো অপচন এ হল নুনমাটি অপচন বি হল ডিগবৈ অপচন সি হল বঙাইগাঁও আৰু অপচন ডি হল নান অফ দিস কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি ডিগবৈ ৰিফাইনাৰী In which year the Assam Oil Company was formed মানে কোন চনত অসম অইল কোম্পানী গঠন হৈছিল কাৰেক্ট আনসাৰটো যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি 1892 The Oil India Limited was formed in which year মানে Oil India Limited কোন বছৰত গঠন হৈছিল অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব 1958 1958ত Oil India Limitedৰ গঠন হৈছিল Which part of Assam has maximum limestone deposits মানে অসমৰ কোনটো অংশত সৰ্বাধিক সোণৰ শিলা জমা আছে অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি কাৰ্বি আংলং প্লেটু কাৰ্বি আংলং প্লেটুত সৰ্বাধিক লাইমষ্টোনৰ ডিপজিট আছে নেক্সট চাওঁ ইন হুইচ অফ দি ফলোইং হিলছ ইন গোৱালপাৰা কোৱাৰ্টছ ইজ ফাউণ্ড মানে গোৱালপাৰাৰ তলৰ কোনটো পাহাৰত কোৱাৰ্টছ পোৱা যায় অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে অপচন এ আছে শ্ৰী সূৰ্য পাহাৰ অপচন বি হল টুক্ৰেশ্বৰ হিলছ অপচন সি হল পঞ্চতন্ত্ৰ হিলছ আৰু অপচন ডি হল হুলুকাপাণ্ডা পাহাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি পঞ্চতন্ত্ৰ হিলছ Pink granite has been discovered in which hill of Gwalpara district গোৱালপাৰা জিলাৰ কোনটো পাহাৰত আৱিষ্কৃত হৈছে গোলাপী গ্ৰেনাইট কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি অজাগৰ হিলছ কেওলিন ইজ ইউজ টু ম্যানুফ্যাকচাৰ মানে কেওলিন ব্যৱহাৰ কৰি কি নিৰ্মাণ কৰা হয় অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে অপচন এ আছে আইৰণ এণ্ড ষ্টীল অপচন বি হল কসমেটিক্স অপচন সি হল মেডিচিনছ আৰু অপচন ডি হল ক্ৰকেৰী কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি ক্ৰকেৰী Which raw material is used for iron and steel industry লোহা আৰু তীখা উদ্যোগৰ বাবে কোনটো কেঁচা মাল ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ আইৰণ ওৰ How many World Heritage Sites are there in India ভাৰতত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 42 ভাৰতত এতিয়া 42খন World Heritage Site আছে How many World Heritage Sites are there in Assam মানে অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি 3 মানে এতিয়া তিনিখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে এটা হল কাজিৰঙা এটা হল মানস আৰু এটা হল ৰিসেন্টলি এডেড মৈদাম UNESCO World Heritage Convention was held in which year মানে ইউনেস্কোৰ বিশ্ব ঐতিহ্য সন্মিলন কোন বছৰত অনুষ্ঠিত হৈছিল অপচন কেইটা যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি 1972
In which year the project Tiger in Manas National Park was started? মানে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ দি প্ৰজেক্ট টাইগাৰ কোন বছৰত আৱিষ্কাৰ হৈছিল? কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 1973. Which is the first national park in Assam? মানে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? আনসাৰটো হৈ যাব অপচন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান. Which national park in Assam is the largest? মানে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ? কাৰেক্ট আনসাৰটো হৈ যাব কাজিৰঙা. অপচন এ টো হৈ যাব মোৰ কাৰেক্ট আনসাৰ. Manas National Park is located in the foothills of which region? মানে মানাস ৰাষ্ট্ৰীয় উদ্যান কোন অঞ্চলৰ পাদদেশত অৱস্থিত আছে? কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ হিমালয়াছ. হিমালয়ৰ পাদদেশত আছে মানাস নেশ্যনেল পাৰ্ক. Which river flows through the northern part of the Kaziranga National Park? মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায়? কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি ব্ৰহ্মপুত্ৰ. Which of the following river originates from the Naga Hills? মানে তলৰ কোনখন নদীৰ উৎপত্তি নাগা পাহাৰৰ পৰা হৈছে? কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি ভোগদৈ. সো ফ্ৰেন্ডস, ইবোৰ আছিলে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আসাম জিঅ'গ্ৰাফিৰ পৰা, যিবোৰ আপোনাৰ অহা এডিআৰই এক্সামৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট হ'ব. সো আশা কৰিছোঁ কুৱেশ্যনবিলাক আপোনাৰ ভাল লাগিছে, আৰু যদি কুৱেশ্যনবিলাক ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰক.